নমস্কাৰ সবকে আদৰণি জনাইছো আমাৰ পঢ়াশালীলৈ বহুত দিনৰ মূৰত আহিছো নতুন এটা ভিডিঅ লৈ আজিৰ এই ভিডিঅটোত মই ক্লাস 10 ৰ পুনৰ আলোচনা অৰ্থাৎ ৰিভিজন পাৰ্টৰ অনুশীলনী R1 চেপ্টাৰটো কমপ্লিট কৰিম ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে ইয়াত তলৰ কোনটো অনুপাত একটা সমানুপাত হ'ব অনুপাত আৰু সমানুপাত এই দুটা ওয়াৰ্ডৰ মিনিং কি এটো আগত বুজি লও অনুপাত মানে হৈছে তুলনা কৰা ঠিক আছে ধৰা দুজন মানুহ আছে A আৰু B তো ইহতৰ বয়সৰ অনুপাতটো এনেদৰে লিখিছো 2:3 বুলি ঠিক আছে ইয়াতে কি কৰা হৈছে ইহতৰ বয়স দুটা কি তুলনা কৰা হৈছে ঠিক আছে সাপোজ ইহতৰ বয়সটো মই এনেদৰে অনুপাতটো এনেদৰে লিখিছো ধৰা 40:50 বুলি এটো লিখিলে ভুল হ'ব কিয় কাৰণ সদায় মনত ৰাখিবা অনুপাত বিলাক সিম্পলেস্ট ফৰ্মত থাকে তার মানে 0 0 ক্যান্সেল করি মই 4:5 বুলি লিখিলে এইটো आंसर হে শুদ্ধ হ'ব ঠিক আছে আৰু এটা কথা অনুপাতৰ একক না থাকে এটো তোমালোকে মনত ৰাখিবা এতিয়া হৈছে সমানুপাত মানে কি যেতিয়া দুটা অনুপাত সমান হৈ থাকে ক্লিয়াৰ ইয়াতে সোৱা দুটা অনুপাত আছে এটা হল 2:3 আৰু এটা হৈছে 4:5 এই দুটা অনুপাত কি সমান নেকি নহয় তাৰ মানে ইহতে সমানুপাতত নাই বুলি ক'ব পাৰি ক্লিয়াৰ হৈছে সো এইবিলাক সলভ কৰো প্ৰথমটো দিয়া আছে 12:21 তো 12:21 ক মই 12/21 বুলি লিখিছো এতিয়া মই দুটাকে 3 ৰে ক্যান্সেল কৰিম তো এটো 4 টাইমস হ'ব আৰু এটো 7 তো 4/7 এইটোক মই 4:7 বুলি লিখিব পাৰি আৰু এটা দিয়া আছে কি 32:56 এটো কি 32/56 দুইৰে ক্যান্সেল কৰিম 16 বাৰ হ'ব আৰু এটো 28 বাৰ এটো 8 টাইমস আৰু এটো 14 ইয়াতে হ'ব 4 ইয়াতে হ'ব 7 তাৰ মানে কি পালো 4/7 অনুপাতত লিখিলে 4:7 তে সোয়া দুটা অনুপাত পাইছো অনুপাত দুটা কি সমান তার মানে কও পারিম কি এতেকে 12:21 আৰু 32:56 সমানুপাতত থাকিব বা হ'ব বুলি সমানুপাত হ'ব বুলি কব পাৰি তনেদৰে লিখি দিম এতেকে 12:21 আৰু 32:56 সমানু হ'ব হৈছে নেক্সট নেক্সট বি নম্বৰত আছে 18:30 তো 18/30 এটো 2 ৰে ক্যান্সেল কৰিলে তো 9 বাৰ যাব এটো 15 এতিয়া 3 ৰে কৰিম তো এটো 3 বাৰ যাব আৰু এটো 5 বাৰ কি পাইছো 3/5 তো 3:5 আৰু এটা আছে কি 14:21 14/21 এইটো দুটা হাতেৰে যায় তো এটো 2 বাৰ যাব আৰু এটো 3 বাৰ যাব 2/3 তো সরি 2:3 এতে সোয়া এতেকে কি পাইছো এটা 3:5 আৰু এটা পাইছো 2:3 ইহত দুটা ইকুয়াল নহয় তো নট ইকুয়াল টু তাৰপিছত লিখি দিবা 18:30 আৰু 14:21 সমানুপাত ক্লিয়ার নেক্সট সি নাম্বার 2 আছে 22:33 22/33 11 রে যাব 2 বার আর এটো
3 बार तो 2/3 = 2:3 আৰু এটা আছে 33:24 তো 33/24 ইহত দুটা কিহেৰে যায় 3 ৰে যায় এটো 11 বাৰ যাব আৰু এটো 8 বাৰ যাব আৰু তো না যায় তো 11/8 11:8 এটো সেম 2:3 not equal to 11:8 তো লিখি দিবা এতেকে 22:33 আৰু 33:24 সমানুপাতত নাই বা সমানুপাত নহব আছে নেক্সট নেক্সট ডি নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল তোমালোকে এটো সলভ কৰি মোক কমেন্টত জনাই দিবা আনসাৰটো তো 2 নম্বৰত দিয়া আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব চাৰিটা সংখ্যা দিয়া আছে ধৰা চাৰিটা সংখ্যা মই a b c আৰু d বুলি ধৰি লৈছো যেতিয়া এনেদৰে দিয়া থাকিব চাৰিটা সংখ্যা আৰু ইহতে সমানুপাতত থাকিব নে নাই যেতিয়া কোৱেশ্চন কৰিব তেতিয়া কি কৰিবা প্ৰথমৰটো লগত শেষৰটো পূৰণ কৰিবা মানে a পূৰণ d আৰু মিডিলৰ দুটা পূৰণ কৰি দিবা মানে b পূৰণ c আৰু পূৰণ ফলটো যদি ইকুৱেল হয় তাৰ মানে কি ইহতে সমানুপাতত থাকিব বুলি ক'ব পাৰিম ঠিক আছে তো ইয়াতে 2 পূৰণ 8 এই প্ৰথমৰটো লগত শেষৰটো পূৰণ কৰিছো কিমান পাম 16 আৰু এই মিডিলৰ দুটা পূৰণ কৰিম কিমান পাম 36 তো যেহেতু 16 not equal to 36 এতেকে 2,6,6,8 সমানুপাতত না থাকিব আচ্ছা বুঝিছা নেক্সট বি নাম্বার নেক্সট বি নাম্বারত সেম 10 মাল্টিপ্লাই 60 কিমান হ'ব 600 আৰু আছে 20 মাল্টিপ্লাই 30 কিমান হৈছে 600 তাৰ মানে কি পাইছো 10 মাল্টিপ্লাই 60 equal to 20 মাল্টিপ্লাই 30 है ना तो लिखि दिबा एतेके 10, 20, 30, 60 সমানুপাতত থাকিব ক্লিয়াৰ হৈছে নেক্সট সি নাম্বার 2 কৰি চাও কি হয় ইয়াতে প্ৰথমটো p লগত এই হেখৰ q স্কয়াৰ টো পূৰণ কৰিম তো p মাল্টিপ্লাই q স্কয়াৰ ইজ ইকুয়াল টু p q স্কয়াৰ আৰু মিডলত আছে কি p q পূৰণ আৰু টু p স্কয়াৰ q কিমান হ'ব p কিউব q স্কয়াৰ এটো হ'ব না ইহত দুটা কি ইকুয়াল নেকি নহয় এতেকে লিখি দিবা p মাল্টিপ্লাই q স্কয়াৰ not equal to pq multiply p square q এতেকে p, pq, p square q, q square সমানুপাতত না থাকিব হয়েছে নেক্সট ডি নাম্বার 2 তোমালোকৰ বাবে হোমৱৰ্ক থাকিল এটো তোমালোকে কৰি মোক কমেন্টত জনাই দিবা ডি নাম্বাৰত আছে খালি ঠাই পুৰোৱা বৃত্তৰ কালি a = pi r স্কয়াৰ যদি a বাঢ়ে তেন্তে r ড্যাশ যদি r কমে তেন্তে a ড্যাশ
ধৰা দুটা বৃত্ত আঁকিছো চোৱা ইয়াতে এই বৃত্তটোৰ এইটো হল ব্যাসাৰ্ধ মানে r আৰু এই বৃত্তটোৰ এইটো ব্যাসাৰ্ধ ইয়াত সুধিছে কি যেতিয়া a বাঢ়ে a মানে এৰিয়াটো যেতিয়া বাঢ়িছে তেতিয়া r2 কি হৈছে r2 তো বাঢ়িছে এইটোৰ তুলনাত এইটো বাঢ়িছে তাৰ মানে ইয়াতে লিখি দিবা যে যদি a বাঢ়ে তেন্তে r বাঢ়িব যদি r কমে তেন্তে a কি আর যেতিয়া কমিছে এটো মানে এরিয়াটো কমিছে না তো ইয়াতে লিখি দিব কমিব হইছে নেক্সট আছে এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ তো এইবিলাক টিৰ ভ্যালু দিয়া আছে আৰু ইয়াতে কি ডিৰ ভ্যালু বিলাক দিয়া আছে ঠিক আছে এইটোৰ ওপৰত ভিত্তি কৰি কেইটামান খালি ঠাই দিছে তো প্ৰথমটো দিয়া আছে টি আৰু ডি এ ড্যাশ ভাবে বিচৰণ কৰে ইয়াতে সোৱা প্ৰথমে টি টু কি বাঢ়ি গৈ আছে আৰু ডি টু ইয়াতে বাঢ়ি গৈ আছে তাৰ মানে কি টি বাঢ়িলে ডিও বাঢ়ি আছে এটুক আমি কি বুলি ক'ব পাৰি টি ইজ ডাইৰেক্টলি প্ৰপোৰ্শনাল টু ডি মানে টি আৰু ডি টু প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে আছে নেক্সট আছে t = 6 হলে d = what ইয়াতে সোৱা প্ৰথমে t যেতিয়া 1 আছিল d হৈছে 4 তাৰ মানে কি t লগত 4 এটা পূৰণ কৰি d পাইছে ইয়াতো সেম t2 আছে তো 2 লগত এটা 4 মাল্টিপ্লাই কৰিছে d পাইছে কিমান 8 তো ইয়াতে আমাক দি আছে t2 কিমান 6 তো ইয়াতো 6 ৰ লগত মই এটা 4 মাল্টিপ্লাই কৰি দিম কি পাম 24 आंसर होगा 20 क्लियर तार पिছত কৈছে d = 28 হলে t কিমান হ'ব ইয়াতে সোৱা t ৰ পৰা d ওলাইছে কেনেকে 4 এটা মাল্টিপ্লাই কৰি কৰি এতিয়া d ৰ পৰা t2 কেনেকে পাম তেনা হলে d ৰ ভ্যালু যেটো আছে তাক আমি 4 এৰে এটা ডিভাইড কৰি দিলে t ৰ ভ্যালু পাম নে নাই পাম তো ইয়াতে যেটো d ৰ ভ্যালুটো আমাক 28 দিয়া আছে এটো 4 এৰে মাল্টিপ্লাই কৰি সৰি ডিভাইড কৰি দিলে কিমান হ'ব 7 आंसर होबो 7 ঠিক আছে আৰু এটা আছে d = 36 এই 36 ও আমি 4 এৰে ডিভাইড কৰি দিম কিমান পাম 9 তো आंसर টো হ'ব 9 ক্লিয়াৰ নেক্সট 9 নম্বৰত আছে যদি p proportional to q আৰু p = 6 হলে q = 30 এতিয়া p = 2 তেন্তে q ৰ মান কিমান হ'ব p is proportional to q মানে হৈছে p বাঢ়িলে q2 বাঢ়িব আৰু p যদি কমে তেনে হলে q2 কমিব ঠিক আছে তো ইয়াতে প্ৰথমে ভ্যালুটো দিয়া আছে p ৰ মান 6 দিয়া আছে আৰু q তেতিয়া কিমান হৈছে 30 হৈছে এতিয়া মোক দিছে p = 2 q2 কিমান হ'ব এটো উলিয়াব দিছে যেতিয়া p 6 আছিল তেতিয়া q 30 হৈছে কেনেকৈ হৈছে 6 ৰ লগত এটা 5 মাল্টিপ্লাই কৰি 30 পাইছে তেনে হলে ইয়াতো সেম কৰিম আমাক দিয়া আছে p = 2 তেনে হলে q কিমান হ'ব এই 2 লগত এটা 5 মাল্টিপ্লাই কৰি দিম কিমান হ'ব 10 তো আমাৰ आंसरটো হ'ব 10 কত আছে অপচন নম্বৰ সি ধৰিব পাৰিছা নেক্সট 5 নম্বৰত আছে তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান ইয়াতে সোৱা টেবুলটোত ওপৰৰ কেইটা হৈছে x ৰ ভ্যালু আৰু তলৰ কেইটা হৈছে y ৰ ভ্যালু তো হেখত যে আছে এইটো y ৰ ভ্যালুটো বাইৰ কৰিব দিছে ঠিক আছে তো এটা বস্তু লক্ষ্য কৰা ইয়াতে x টো কি বাঢ়ি গৈ আছে আৰু y টো কমি আছে হয় না তাৰ মানে x আৰু y ৰ সম্বন্ধটো কি হৈছে হিয় দুটা ব্যস্তানুপাতিক ঠিক আছে তেনে হলে আৰু যেতিয়া x আৰু y ৰ ব্যস্তানুপাতিক হয় তেতিয়া এটা ফৰ্মুলা আছে x1 y1 = x2 y2 ঠিক আছে এতিয়া প্ৰথমটোক আমি x1 বুলি ধৰি লৈছো আৰু y ৰ প্ৰথম মানটোক y1 বুলি ধৰিছো আৰু হেখৰটোক আমি x2 বুলি ধৰি লও আৰু এটোক y2 বুলি ধৰি লও ক্লিয়াৰ তো x1 কিমান আছে 1 মাল্টিপ্লাই y1 কিমান 32 = x2
কিমান 8 মাল্টিপ্লাই y2 টো আমি নাজানো তো 32 8 কে ইফালে আনি দিলে হৰণ হৈ যাব y2 মান পাম এটো কিমান হ'ব 4 তো আমাৰ y2 কিমান উলিয়াইছে 4 आंसर ক'ত আছে অপচন নাম্বাৰ সি কারেক্ট হৈছে ধৰিব পাৰিছে তোমালোকে তো R1 ত এখিনিয়ে আছিল কোশ্চেন আজি আমি R1 টো কমপ্লিট কৰিছো নেক্সট ভিডিওত R2 লৈ আহিম তোমালোকৰ ভিডিওটো যদি ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা আৰু কমেন্টত জনাই দিবা নমস্কাৰ